নমস্কাৰ 18 নৱেম্বৰ তাৰিখে আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গদেৱৰ জন্মদিন। এই জন্ম উৎসৱ আমি সন্যাসী পাহাৰত অৱস্থিত জুবিন গাৰ্গ ক্ষেত্ৰত পাতিবলৈ থিৰাং কৰিছোঁ। সিদিনা এই জন্ম দিৱসৰ লগত সংগতি ৰাখি আমি তেখেতৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন ৰাখিছোঁ। লগতে মায়াবিনী জুবিন গাৰ্গদেৱৰ মায়াবিনী শীৰ্ষক যিটো গীত সেইটো আমি পৰিৱেশন কৰিবলৈ থিৰাং কৰিছোঁ। 1000 শিল্পী আমাৰ আখৰা কৰি আছে আৰু সেইদিনা আৰু এটা কাৰ্যসূচী আছে আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী। নাহৰ বৃক্ষ আমি ৰোপণ কৰিম। বঙাইগাঁও অঞ্চলৰ আৰু অসমৰ সমূহ ৰাইজক ইয়াত উপস্থিত থাকিবলৈ আৰু আমাক দিহা পৰামৰ্শ দিবলৈ ইয়াৰে অনুৰোধ জনালোঁ। ধন্যবাদ। নমস্কাৰ গ্ৰহণ কৰিব। আমি 18 নৱেম্বৰ তাৰিখে জুবিন গাৰ্গৰ যি জন্মদিন, সেই জন্মদিন উপলক্ষে আমি জুবিন গাৰ্গ ক্ষেত্ৰত তেখেতৰ জন্মদিন উপলক্ষে আমি এটি কেক কাটি সেই জন্মদিন পালন কৰিম। তাৰ লগতে আমি যি জুবিন গাৰ্গ ক্ষেত্ৰত আমাৰ সাংসদ মহোদয়ে ইতিমধ্যে ঘোষণা কৰিছে যে তেখেতৰ প্ৰতিমূৰ্তি স্থাপন কৰাৰ কাৰণে, আৰু সেই স্থাপন কাৰ্যসূচীৰ আমি আধাৰশিলা অহা 18 নৱেম্বৰ তাৰিখে আমি আমাৰ এই জুবিন গাৰ্গ ক্ষেত্ৰত তথা এই সন্যাসী পাহাৰত আমি আধাৰশিলা স্থাপন কৰিম। আৰু সেই অনুষ্ঠানত আমাৰ লগত সংগতি ৰাখি আমি আমাৰ বঙাইগাঁৱৰ বিভিন্ন ঠাইৰ শিল্পীসকলে প্ৰায় 1000 শিল্পীয়ে মায়াবিনী শীৰ্ষক গীতটি, যিহেতু জুবিন গাৰ্গে নিজেই কৈ থৈছে যে তেখেতৰ মৃত্যুৰ পিছত এই গীতটিয়ে সকলোৱে গাব, আৰু সেই তেখেতৰ কথা ৰাখি আমি সেই মায়াবিনী শীৰ্ষক গীতটি আমি ইয়াত আমাৰ 1000 শিল্পীয়ে এই পৰিৱেশন কৰিব। তাত সকলো ৰাইজক আমি সহায় সহযোগিতা আমি কামনা কৰিছোঁ। লগতে যাতে এই অনুষ্ঠানটিত আহি ৰাইজে যাতে আমাক আৰু দিহা পৰামৰ্শ আগবঢ়ায় যে আগলৈ আমাৰ এই জুবিন গাৰ্গ ক্ষেত্ৰখন বনোৱাৰ ক্ষেত্ৰত আপোনালোকৰ দিহা পৰামৰ্শ লাগিব। সেইকাৰণে বঙাইগাঁওবাসী ৰাইজৰ লগতে অসমবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ যাতে এই জুবিন গাৰ্গৰ আমি যি স্মৃতি, এই স্মৃতিটো বজাই ৰাখিবৰ কাৰণে আমাক দিহা পৰামৰ্শেৰে আপোনালোকে সকলোৱে সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখোঁ। ধন্যবাদ।